গুড মৰ্ণিং সকলো ভালে কুশলে আছেনে আমি ভালে কুশলে আছো দে আজি বৰষুণ চাওকচোন ইমান বতৰ বেয়া কৰিছে প্ৰতিকূল বতৰকো নেওচি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমিও আমাৰ বিদ্যালয়ত পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰিলো पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा স্কুলৰ পৰা আহিয়ে দোকানত সোমাইছো আমাৰ চেংনাঙৰ কাৰণে এযোৰ চেণ্ডেল বুলো লৈ যাওঁ ইমান ধুনীয়া লাগিছে চাওকচোন সৰু ভৰিকেইটাত কম ধুনীয়া লাগিব নে বাৰু তাই মানে আমাৰ চেণ্ডেলবোৰ ইমানেই টানি আজুৰি পিন্ধি থাকে নালাগে এযোৰ হ'ব আজি ডাৱৰীয়া বতৰৰ পৰা আমাৰ মানুহজনৰ অকণমান উঠাটো দেৰি হৈ গ'ল চাহ খোৱাই নাই এতিয়া আহি পাইছোঁ এতিয়াহে বোলে মুখখন ধুই আহিছে চাহ খাই অকণমান আদা দি দিছোঁ আদা দি দিলে চাহখন বৰ ভাল লাগেও খাই আৰু বেলেগ বিস্কুট দিয়া নাই এইটো হৈছে নিউট্ৰিচইচ মাত্ৰ এখন দিছোঁ মুনু এতিয়া দোকানলৈ যাবলৈ লৈছে কালি তাই কি মোৰ বিষ ইমান ভয় লাগিছিলে মই বোলো আকৌ দেখুৱাবগৈ হ'ল নেকি তাইক আকৌ বেমাৰ এটা ওলালে হ'ব পাৰে বুলি এইফালৰ পৰা তাই চিঞৰিছিলে মোক মানে বাচন ধোৱা চাবোন আনিবলৈ কিন্তু মই একদমেই নুশুনিলোঁ তাই তাৰপৰা চিঞৰিলে যদিও এতিয়া মোৰ চেম্পু নাই চুলি ধুবৰ কাৰণে চেম্পু আৰু চাবোন আনিবলৈ তাই যায় সদায় দোকান কৰোঁ মই এটা বস্তু পাহৰোঁ মায়ে কি আনিছে আজি দোকানত নাই নাই একো মায়ে গাহৰি মাংস লৈ আহিছে বৰ ধুনীয়া হৈছে দেই আজি ৰংটো এতিয়া দেউতাককে জীয়ককে ভাতকেইটা দি দিওঁ আমাৰ মুনুৱে আকৌ আলু বইল খাই খুব ভাল পায় এইটো বইল আলু তাইৰ কাৰণে মই মানে বাকী যি মাংস খালেও গাহৰি মাংসটো খালেহে মোক খোৱা যেন লাগে ইমানেই বেছি ভাল পাওঁ মোৰ ফেভাৰিট মাংস কি বুলি ক'লে প্ৰথমতে আহিব গাহৰি মাংস তাৰ পাছতহে বাকীবিলাক আৰু ইয়াত দাইল আছে তাৰপাছতে আছে অকণমান সৰু মাছ পিঁয়াজ দি ভজা আলু খাই ভাল পোৱা মানুহ এটা তাইলে থৈছোঁ এটা তোমাক দিছোঁ কেলেনো দাইল কেলে নোখোৱা অকণ পাপাক মাতি দিয়া আৰু আছে তিতা কেৰেলা ভাজি তিতা কেৰেলা আকৌ সৰুতে খাবলৈ বৰ বেয়া পাইছিলোঁ বিয়া হোৱাৰ পাছৰ পৰা যেতিয়া ৰান্ধনি হ'লোঁ তেতিয়াৰ পৰাই মানে খুব ভাল পাওঁ তিতা কেৰেলা খাই নিজে ৰান্ধিলোঁ কাৰণে নে কিয়ে নে এতিয়াতো আৰু এইবোলে বুঢ়া জিভাত ক'বই নালাগে আৰু তিতা বুলি ক'লে বৰ ভাল লাগে আইজনী তিতা খাবানে অকণমান দিয়ক বোলে সাংঘাতিক বৰষুণ দিলে দেই নিমখ অকণমান দিয়াচোন ময়ো খাম এতিয়া খালি মই ভাত নাখাওঁ এওঁলোকে খাব ভাত মই খাম অকণমান বাদাম আৰু এইফালে বুট আৰু মগু দেহা গুড মৰ্ণিং আজি বৰ দেৰিলৈকে শুই দিলা যে তোমালৈ মই এটা বস্তু আনিছোঁ নহয় ধুনু ধুনু বস্তু এটা আনিছোঁ নহয় ছবিখনত বহি লওঁ ৰবা মই বহিম দেই মই ছবিখনত বহিম আৰু তোমাক ধুনুকে দেখুৱাম দেই ৰবা এই চোৱা মই চেণ্ডেল পিন্ধিছোঁ দেখিছা নাই চেণ্ডেল পিন্ধিছোঁ মই চেণ্ডেল পিন্ধিছোঁ চোৱা তুমি চেণ্ডেল পিন্ধিবানে চোৱা এইটো চোৱা চেণ্ডেল এইটো কলিজা চেণ্ডেল এইটো এইটো ধুনু ধুনু চেণ্ডেল কাৰ হয় আইও ভাল পাইছে চোৱা পিন্ধিবানে মাইনা চেণ্ডেল কলিজা অ মাইনা চেণ্ডেল মাইনা চেণ্ডেল আনিলো দেই এতিয়া এনেকে পিন্ধিব লাগিব কি ধুনীয়া লাগিছে চাওঁ এইফালে চাওঁ তুমি আকৌ ডাঙৰযোৰহে পিন্ধিব পাৰা সৰুযোৰ আকৌ এতিয়া পাৰা নে নোৱাৰা এনেই আনি দিছোঁ আৰু মুঠতে শিকক অকণমান চেণ্ডেলযোৰ কোৱালিটিটো ইমান ভালো নহয় কেইদিন বা যায় নাজানো আৰু আমাৰ ইয়াত নাপায়ো আমি মানে এইবোৰ কিনিবলৈ হ'লে শিমলুগুৰি নাযাই পেলাই ওলাই যাব লাগিব পিন্ধা মই এতিয়া পিন্ধিম চাবা দেই এনেকৈ চোৱা এই ৰ'বা খুলি নিদিবা ৰ'বা তোমাক দেখুৱাইছোঁ নহয় মই এনেকৈ 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 চোৱা মই এনেকৈ খোজকাঢ়ি আহিছোঁ মই আনিছোঁ আকৌ জিনটো দোকানত পালোঁ দাদাক দেখাই দিয়া বাপা ধুনু ধুনু চেণ্ডেল পিন্ধিছে দেই মোক ধৰি লাগে লাহে লাহে ব'লা আহিছিলোঁ ভিডিঅ' আপলোড দিবলৈ মানুহবিলাকে মাছ মৰা দেখি অকণমান চাবলৈ মন গ'ল তাকে চালোঁ সেইফালে সেইখন জাল মাৰি আছে মোৰ মা ঘৰ তাত এনেকুৱা পানীবোৰ আমি সৰুৰ পৰা দেখিয়ে থাকোঁ নাই কিমান টঙি জাল মাৰোঁ ডাঙৰ ডাঙৰ দুইজনীয়ে ডাঙৰ
উঠিলে নে আহিছে 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 বোলে এইকেইটি মাছৰ নিচিনা নোপোৱা নহয় ডাঙৰ মাছ তুমি যিমানে কিনি নোখোৱা লাগে এইকেইটা মাছৰ নিচিনা হ'ব নেকি ইয়াত বাৰু মাছ পুঠি মানুহে ধৰি আছে ফূৰ্তিয়ে কৰি আছে মাছ পুঠি পাইছে খাবৰ কাৰণে কিন্তু কিছুমান ঠাইত যে কেনেকুৱা পৰিৱেশ হৈছে পানীয়ে যে ইমান মানুহক হাৰাশাস্তি কৰিছে সদায় ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সোনকালে এইবিলাকৰ অৱসান হওক সোনকালে এইবিলাকৰ শেষ হওক সঁচাকৈ দে তোমাৰ ভাগ্যই ভাল এজনীয়ে বামতে জঁপিয়াই তিনি খুৰা তিনিজনী ধৰিলা নে বেছিকে ধৰিলা অ দুজনী ৰাখা ব'ল এই নাৱে অকমান ফুৰি আহোঁগে ব'ল একো নহয় তাই সাঁতুৰিব নাজানে হেনো সাঁতুৰিব নাজানে কাৰণে তাই ভয়তে জয় হৰি চব মাৰিছে সেয়ানো আজি সমান ভিডিঅ' আপলোড দিওঁতে দেৰি লগা নাই দেই ক'তনো আছে ইমানেই নেটৱৰ্ক বেয়া নহয় একদম 1 ঘণ্টা বেছি সময় লাগিছে আজি আপলোড দিওঁতে ঘৰতে যিটো অৱস্থা হয় আজি তাত মানে আৰু কিবা লাগি গৈছে আৰু তেনেকৈ কি হ'ব আই হ'ল কৰি আহিছোঁ কিন্তু মানে বহুত দেৰি লাগিলে ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয় আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয় হা আজি চবদিনটা দিব হা ৰবা আকৌ এখন ধুনুকে দিলেহে হ'ব এইটো উঠা এইফালে নাই হোৱা নহয় এইফালে অকমান সময় কাৰণে পাই দিছো দেই ইনে বোলে ভয়ে লাগে নহয় দেহা ৰবা এই হৈ যাব অলপ সময় কাৰণেহে ন বাবা বৰ ধুনু লাগিছে দেই এইফালে জয় হিন্দ পৰিবা নহয় তেনেকে দৌৰ মাৰিলে অ কলিজা তেনেকে দৌৰ মাৰিলে পৰিবা নহয় লাহেকে দি হাই কৈ দি আছোন এফালে দে হাই কৈ দি বৰ ধুনীয়া লাগিছে আগফালে যাওঁ হা ব'লা আগফালে ব'লা আকৌ আগফালে যাওঁ সকলোলৈকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ ওপৰলৈ দাঙি দিয়া এনেকে দাঙি দিয়া ইমান ধুনীয়া লাগিছে যোৱাবাৰ আমাৰ চেংদাং একেবাৰে অকমানি হৈ আছিলে এইবাৰ তাই প্ৰথম স্বাধীনতা দিৱসটো অকণমান কিবা এটা পতাকাখন জোকাৰিব পৰাকৈ ডাঙৰ হৈছে আৰু এই সেউজীয়া মেখেলা এইখনো মোৰ মেখেলা এইখন দুপাত্তা হয় আৰু এইটো বাৰু তাইৰ ভাগৰ নিজৰে অকণমান যেন মিলাইছোঁ আৰু এনেকৈ দিয়া জয় হিন্দ কৈ দিয়া জয় হিন্দ এনেকুৱা জয় হিন্দ এনেকুৱা আকৌ কোৱা এনেকুৱা জয় হিন্দ কৈছে চবকে জয় হিন্দ কৰি আছে কটনৰ কাপোৰ এযোৰ আছিলে তাকে ধুলো একদম ৰং গৈ চাওক কেনেকুৱা অৱস্থা হৈ গৈছে পুৰা ৰং গৈছে দেই ৰং গ'ল যদিও অৱশ্যে ঢেলা লগা নাই অকণমান ৰং যায়ে নেকি এনেকুৱা কাপোৰবিলাকত দুয়োজনে আবেলি চাহ খাবলৈ লৈছোঁ আজি চানা টানা একো নাজান চাহ খাবি নি বহুত দিন অহা নাই যে সেইটো কথা আবেলি চাহকাপ খালে ভাল লাগে ইমান বেছি মূৰ কামিছে জানো আজি মোৰ অৱস্থা বেয়া ইমান মূৰ কামিছে নহয় ভিডিঅ' আপলোড দিব গ'লো নাই আজি মানে ইমান নেটটো শ্ল' নহয় 1 ঘণ্টামান সময় মই বাহিৰতে থাকিব লগা হ'ল এতিয়া খাব দেই আমাৰ দেখাই নিজে খাব আমাৰ দেখাই যেতিয়া নাখায় আমি এইবিলাক কৰি থাকো পলচি মানে তাই নিজে খাবলৈ গ'লে মানে এনেকৈ যদি খাই নহয় গোটেইখিনি পেলাব কিন্তু হাতত যদি দি দিওঁ নহয় যেনে তেনে সোমাবলৈ শিকিছে আৰু মুখত খালি খোৱা বস্তু আকৌ কি আকৌ খাই কেনেকে এইবিলাক মই টিভি চাই আছো চাউণ্ডটো শুনি আছো চাগে এইটো এয়া কি
এইবিলাক খুৱাব লাগে নহয় এতিয়া তেনেকে কৰিলে খাব খালি খাবলৈ এনেকে খায় সৰু ল'ৰা ছোৱালী চবে এনেকেই খায় নেকি এইটো অঁ ভাল ছোৱালী দেই এবাৰ পানী খাব এনেকে খুৱাব লাগিব ন কিমান ব্যস্ত হ'ব লাগে কেঁচুৱা এটা ডাঙৰ কৰিবলৈ হ'লে যে কিমান কি সিহঁতৰ দাবীবোৰ মানি চলিব লাগে নিজে খাম বুলি ক'লে নিজে খাবলৈ লাগিব মায়ে বুলি ক'লে মায়ে খাব লাগিব খুৱাবলৈ লাগে দুজনী মানুহ হয় নাই মা মা খাবলৈ মন নাই ইমান সেইকাৰণে এইবোৰ নকশা ইমান কথা আছে দেখিছা নাই এইবিলাক কুন্দুলি ভাজি আৰু দাইল দাইলত নৰসিংহ পাত দিছা নৰসিংহ পাত খাব লাগে জানা নৰসিংহ পাত খাব লাগে কোনটো আৰু ইয়াত আছে দাইল দেউতা এতিয়া আনিছে আকৌ তুমি আকৌ কাইলৈ খাব লাগিব ন আজিলেহে আছিলে ভাত খোৱাৰ পাছত খাবা কি যে হাঁহি ইমান নিৰ্ভেজাল হাঁহি নহোন খেলি খেলি যে খালে ভাত গোটেইকেইটা ধুনীয়াকে খালে ইমান ফূৰ্তি পাইছে ধুম পাৰিলে দেই মাৰিবলৈ ধুম খেলা বস্তুখিনি যে গোটেইখিনি একদম মেলি থৈছা শুন কাৰ্টুনটোত ভালকে সোমোৱাই থবা আকৌ দেই কেলে কৰানো তেনেকুৱা মায়ে কিমান চাফা কৰিব শুন সময় এইটো ন বয়সে এইটো কাজল ল'বলৈ গৈছিলে গোটেই লাগিলে হাতত এতিয়া খুব মুচিছে ভালকে মুচা ভৱিষ্যতে কোনোবাই যদি পৰঠা বনাব নাজানে আমাৰ ঘৰলৈ আহি পেলাই শিকি ল'ব পাৰিব দেই কাৰ আকৃতি চাই পেলাই আপোনালোকৰ নিশ্চয়কৈ খাওঁ খাওঁ লাগিছে আৰু ইয়াতে ওলাই গৈ দেখুৱাইছে দেউতাই ইমান কেনেকুৱা মিছা কথা কৈছে দেখিছানে কথা কবলৈ আহিছা আৰু বাকীকেইটা চাওঁচোন সেইকেইটা এতিয়া মানে ইয়াৰ ভাৰতৰ আৰু অসমৰ চব মেপ আপোনালোকে দেখিবলৈ পাব সেয়া দেখিছানে এতিয়া কচম জীৱনত মই এনেকুৱা পৰঠা নাই দেখা দে বোলো সেইখন ফুলিছে নেকি অৱশ্যে খাবলৈ ভাল হলে হয় বাৰু আকৃতিটো দেখিহে হাঁহিছো বাৰু মই নকৰিবা কুকাৰ মানে কুকাৰো আছে এইফালে কি আছে ব'লা আমাৰ কিখন মানে তুমি আকৌ খাবা নেকি ভাত খায়ো চবেই খাবা বেলেগ আৰু দেই খোৱা কুজি থেকেৰা যে মই চৰ্বত বনাওঁ আপোনালোকক মই প্ৰায়ে কৈ থাকোঁ এই থেকেৰাটো আনিব আৰু এনেকৈ তিয়াই থ'ব বুলি আজি আমাৰ এখেতে লৈ আহিছে 2 কিলো এইটো চাওক কিমান ধুনীয়া ধুনীয়া একদম কালাৰ এইটো একদম সৰু সৰুকৈ কাটিব লাগিব কাটি পেলাই চালনীত দি পেলাই ৰ'দত শুকুৱাব লাগিব তাৰপিছতে সংৰক্ষণ কৰি থৈ দিয়ক ইমান দিনলৈ আপোনালোকে খাই থাকিব পাৰিব চৰ্বত খাব পাৰিব দাইলত দি খাব পাৰিব মাছৰ লগত দি খাব পাৰিব মুঠতে যেনেকৈ নাখাওক খুব টেষ্ট হয় খাবলৈ আৰু শৰীৰৰ কাৰণে খুব ভাল এইবিলাক একেবাৰে নিৰোগী বস্তু হয় না দেহা দেহা কিমানো ভিডিঅ'টো দীঘলীয়া কৰিম আৰু আকৌ আহিম আৰু নতুন এটা ভিডিঅ'ত সেইকাৰণে বাই বাই কৈ দিয়া আৰু তুমি দূৰৰ পৰা গৈ পেলাই দূৰলৈ যোৱা আকৌ দেউতা ওচৰলৈ গৈ লোৱা সেইখিনি পাই কোৱা বাই বাই কৈ দিয়া চুমু এটা দি দিয়া